মই পোনপ্ৰথমে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাই লৈছোঁ। অসমৰ ৰাজ্যিক সদস্য আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ সৰ্বানন্দ সোণোৱাল দেৱক ধন্যবাদ জনাইছোঁ। লগতে মাজুলীৰ ৰাইজ আৰু সত্ৰ অধিকাৰ প্ৰভুসকল আৰু আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল আৰু ছাত্ৰ সংগঠনসকল সকলোৱে সহায় সহযোগিতা কৰাৰ কাৰণে আজি মাজুলীক যিধৰণে আমাৰ চৰকাৰে ডেভেলপমেণ্ট কৰিছে, সেই ডেভেলপমেণ্ট কৰাত আমাৰ মাজুলী ৰাইজেও আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিয়া হৈছে। আজি আমাৰ দলে লিড ল'বলৈ সক্ষম হ'ল 35,443 ইমান লিড ল'বলৈ সক্ষম হ'লোঁ। আৰু মই ভাবোঁ আমাৰ যি হাতৰুৱা কাম সকলো হাতৰুৱা কামবোৰ কৰিব পৰা যাব আৰু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এই ধৰণে মৰম কৰিব। নিশ্চয় মই যেনেকৈ বিচাৰিছিলোঁ, আমাৰ দলে যেনেকৈ বিচাৰিছিলে এইমতে আমি ফল পোৱা হৈছে। নিশ্চয় আস্থা আৰু বিশ্বাস আছে। বিৰোধী পাৰ্টি সকলোকো মই ধন্যবাদ জনাওঁ, কাৰণ তেখেতসকলকো মই বেয়া নাপাওঁ আৰু তেখেতসকলেও কাম কৰি যাওক আৰু তেখেতসকলেও আমাক সহায় সহযোগিতা কৰক, মাজুলীক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। মই পদক্ষেপ ল'ম, মই কথাই নহয় মই কাম কৰি দেখুৱাম, এইটোৱেই। চব এতিয়া বঢ়িয়া বতৰ, এতিয়া চবে চেলিব্ৰেট কৰি আছে আৰু এতিয়া জাষ্ট ৰখি আছো আমাৰ বাবা আহিলে আৰু চবৰে এতিয়া নতুন আপকামিং MLA আহিলে আৰু একেলগে চেলিব্ৰেট কৰিম। একজেক্টলি মানে মই বেছিহে পাইছো, আমি যিমান এক্সপেক্ট কৰিছিলো ইয়াতছে বেছিয়ে, চবে সেইকাৰণে মানে ইমান কিবা হেপী হৈ আছো। ৰাজক লাইক ভেৰি থেংক ইউ, চবকে বহুত থেংক ইউ আৰু চবৰে একচুৱেলি এফৰ্ট আছিলে, চবে একেলগে জোট হৈ পিনে এইটো কৰা ৰিজাল্টটো পাইছোঁ। এইটো চবৰে উইন হয়, কিবা আমাৰ বাবাৰে নহয় তেনেকে নহয়, চবৰে ৰাজ্যৰ উইন হয়। বহুত ভাল লাগিছে, ইমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।